বাড়ি হইল পিলপিলি চলাই আহাতে মাথাবাৰী সেই কৰচিঙৰ তাতে এটা মাৰুতীয়ে মানে পিছৰ পৰা খন্দাই থৈ গৈছে। পিছে আমি হস্পিটেলত লৈ গৈছিলোঁ আৰক্ষী থানাত মানে হেৰি কৰিছোঁ কৰি আমি থাকি তাতে কিবা এটা মিলি কৰি দিছোঁ কথাটো। তাৰমানে মানুহটো গৰীব মানুহ মানে ইয়াৰ দুখীয়া মানুহ আপোনালোকে কিবা এটা মানে এইটো কেইটা বজাত ঘটনা হৈছিল? ঘটনাটো 8টা সাড়ে 7টাৰ মাজত হৈ গৈছে। কিয় লগত খুন্দিছিল? তাৰমানে মাৰুতি পিছফালৰ পৰা আহি খুন্দাই দিছে ডাইৰেক্ট। কোনখিনিত হৈছিল ঘটনাটো? এইটো এই মাথাবাৰী কৰচিং যে আছে কৰচিঙৰ তাতে। এতিয়া ল'ৰাটোৰ নাম কি আছে? ল'ৰাটোৰ নাম ফুলচান আলী। বয়স কিমান হ'ব? বয়স 16-17 19 বছৰৰ নিচিনা হ'ব। দেউতাকৰ নাম? জিয়াৰুল হক। ঘৰ ক'ত তেখেতৰ? ঘৰ হাতবনিটোত। তেখেতৰ কি মৃত্যু হৈছে? ল'ৰাটো ডেথ হৈ গৈছে। গাড়ীটো মানে ধৰিব পাৰিছে? গাড়ীটো ধৰিব পৰা নাই, গাড়ীটো তাৰমানে গুচি গৈছে। মানুহ আহাতে তাৰমানে ৰাতিৰ ঘটনা না, মানুহ আহি পোৱা নাই, গাড়ীটো মানে গুচি গৈছে। 8টা বাজে এক্সিডেণ্ট হৈছে, 8:30 বাজে মই খবৰ পাইছোঁ মাথাউৰিত এক্সিডেণ্ট হৈ পৰি আছিল। কিহৰ লগত এক্সিডেণ্ট হ'ল? মাৰুতিৰ লগত 4 চকা। আৰু কি হৈছে তাতে? তাতে আমাৰ ভাতিজাটো মানে পৰি আছিল, মাথাত আঘাত পাইছে, আঘাত পাই পাছত মৰি গৈছে। তাৰ লগত 3 চকা এই পিলপিলিটো আছিল, ঘৰ পৰা আহি আছিল। ঘটনা কোনখিনিত হৈছিল? ওই মাথাউৰি তাতে ক্ৰচিং আছে সেইখিনি। তেখেতে কি মৃত্যু হৈছে নেকি? কেইটা বজাত হৈছিল? 8টা বাজে। গাড়ীটো ধৰিব পাৰিছে না? নাই পোৱা নাই। পাছ বৰপেটা ৰোডৰ পৰা পুলিচ গৈছে, পুলিচ যাই আমি গাড়ীটো ধৰিব পৰা নাই, গাড়ীটো খুন্দাই গুচি গৈছে। বৰপেটা ৰোডত পুলিচ যাই তাৰপাছত এই বডিটো লৈ হস্পিটেলত আমিও লগত আছিলোঁ, লগতে গৈছোঁ। ল'ৰাটোৰ নাম কি আছে? ফুলচান আলী। বয়স কিমান হ'ব? বয়স 18-18.5 ইমান হ'ব। ঘৰ ক'ত তেখেতৰ? তেওঁৰ ঘৰ বালাবিতে সাতবনি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।